নমস্কাৰ, মই বিমল চন্দ্ৰ বড়ো, দিগলিটি স্মল টিৰ মই অ'নাৰ হয়। এইখন শোণিতপুৰ জিলাৰ ঠেলামাৰা চাৰ্কুলৰ অন্তৰ্গত নাহৰবাৰী কছাৰী গাঁৱত অৱস্থিত। ইয়াত ৰিচেণ্টলি ইফক' কোম্পানীৰ পৰা আমাৰ ইয়াত নেনো ইউৰিয়া ডেমোৰ কাৰণে আহিছিল আৰু মই নেনো ইউৰিয়া ইফক' কোম্পানীৰ নেনো ইউৰিয়া মোৰ এই বাগানখনত 1 কঠা মাটিত ইউটিলাইজ কৰি এই ইফক' কোম্পানীৰ নেনো ইউৰিয়া আৰু সাগৰিকা লগতে ইয়াত ব্যৱহাৰ স্প্ৰে কৰিলোঁ যোৱা সপ্তাহত আৰু আজি এইটো প্লাকিং কৰিম। আজি প্লাকিং কৰাৰ পিছত আৰু যিখিনি প্লাকিং কৰা নাই সেয়া আমি কম্পেয়াৰ কৰি চাম। লগতে এইখিনি যিখিনিত মই প্লাকিং স্প্ৰে কৰিছিলোঁ তাত মই দেখিছোঁ যথেষ্ট কোমল কোমল বাট আহিছে আৰু পাতবোৰ বহুত কোমল আৰু আপোনালোক নিজে দেখিছে বৰ ধুনীয়া ক'লা হৈ আছে। গতিকে আপোনালোক সকলোকে নেনো ইউৰিয়া ভৱিষ্যতে ব্যৱহাৰ কৰি অধিক উৎপাদন পাবৰ কাৰণে নেনো ইউৰিয়া ব্যৱহাৰ কৰিব পাৰে সেই কথা মই আপোনালোকক ব্যৱহাৰ কৰিবৰ কাৰণে অনুৰোধ জনাম। এইখিনি মই নেনো ইউৰিয়া আৰু সাগৰিকা ব্যৱহাৰ কৰা হোৱা নাই। গতিকে এই ব্যৱহাৰ নকৰাখিনি আৰু ব্যৱহাৰ কৰাখিনি দুয়োটাকে মই প্লাকিং হোৱাৰ পিছত গৈ ওজন কৰি আপোনালোকক এই 1 কঠা মাটিৰ যিটো ডিফাৰেঞ্চ সেই ডিফাৰেঞ্চটো আপোনালোকক অৱগত কৰিম। ধন্যবাদ। আপোনালোকে দেখিলে যিটো আমাৰ নেনো ইউৰিয়া স্প্ৰে কৰা হৈছিলে 29 কিলো আমি পাইছোঁ 1 কঠা মাটিত। গতিকে আৰু আমি এতিয়া ওজন কৰিবলৈ গৈ আছোঁ নেক্সট এটা বেগ। এইটো ওজন কৰি কিমান হয় আপোনালোকে গম পাব। এইখিনি পাত হৈছে যিটো এৰিয়াত আমি স্প্ৰে কৰা নাছিলোঁ তাৰ পৰা আমি তুলনামূলকভাৱে আমি আনিছিলোঁ নেনো এৰিয়া স্প্ৰে নকৰা এৰিয়া 1 কঠা মাটি। গতিকে ইয়াত পাইছোঁ আমি প্ৰায় 19 কিলো 40 গ্ৰাম, মানে ধৰি লওক 19 কিলো আৰু ইফালে 30 কিলো। গতিকে আপোনালোকে অনুমান কৰিব পাৰে ডিফাৰেঞ্চ আপোনাৰ 1 কঠা মাটিত প্ৰায় 10 কিলোৰ ডিফাৰেঞ্চ আছে। ধন্যবাদ।